কম্প্ৰমাইজ নীতিৰে চলিব লাগিব অসমীয়াই জাতিটোৰ ভিতৰত থাকিব লাগিব একতা নিজৰ সুৰক্ষাৰ বাবে নিজে সাজু হ'ব লাগিব অসমীয়াই একতা থাকিলেহে মোদী অমিত শ্বাহে সহায় কৰিব অসমক নৰেন্দ্ৰ মোদী চৰকাৰৰ 11 বছৰ সম্পূৰ্ণ হ'ল এই 11টা বছৰত অসমৰ বাবে কি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উদ্যোগীকৰণৰ যি প্ৰচেষ্টা তাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্লোবেল মঞ্চলৈ বিশ্ব মঞ্চলৈ লৈ যাবলৈ সক্ষম হ'ল নামৰূপৰ সাৰ কাৰখানাৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তই অসমৰ জনসাধাৰণৰ মাজত আশা আৰু প্ৰত্যাশাৰ সৃষ্টি কৰিলে নুমলীগড় শোধনাগাৰৰ লগত স্থাপন কৰা বায়' ৰিফাইনেৰীয়ে গ্ৰীণ ইকনমিৰ ক্ষেত্ৰত অসমক এক নতুন পৰিচয় দিবলৈ সক্ষম হ'ল অসমীয়া জাতি সুৰক্ষিত হ'বলৈ হ'লে নিজৰ সুৰক্ষা নিজেই কৰিব লাগিব বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাতিৰ একতা থাকিলেহে অসমৰ ৰাইজৰ লগত কেন্দ্ৰীয় চৰকাৰ থাকিব বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ অসমীয়া মানুহে নিজে সুৰক্ষিত কৰাৰ চিন্তাটো যেতিয়া নন কম্প্ৰমাইজিং পজিশ্যনত থাকিব বিজেপি আইডিঅলজিকেলি আমাৰ লগত থাকিব অসমীয়া জাতিৰ স্বাৰ্থত বিদেশী বিতৰণৰ ক্ষেত্ৰত বিধানসভাত বিৰোধী কংগ্ৰেছৰ ভূমিকাক লৈও সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমীয়া হৈও বিদেশী বিতৰণ কৰিব নালাগে বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সদনত কৰা মন্তব্যৰ তীব্ৰ সমালোচনা কৰি ক্ষোভ উজাৰিলে মুখ্যমন্ত্ৰীয়ে কালি আপোনালোকে বিধানসভাত দেখিলে দেৱব্ৰত শইকীয়াটো অসমীয়াই মানুহ নহয় আটাইতকৈ বিদেশীখিনি খেদাৰ ক্ষেত্ৰত আপত্তি কোনে কৰিলে কংগ্ৰেছ দলে কৰিলে বিদেশী বিতৰণৰ ক্ষেত্ৰত এনআৰচিত নাম থাকিলেও পুশ বেক অথবা ৰিমুভ কৰি দিয়া যাব বুলি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা কংগ্ৰেছৰ একাংশ অধিবক্তাৰ বাবে বহু লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ যদি গুজৰাটৰ পৰা মোদী ডাঙৰীয়াইটো গোটেইখিনি ফৰেনাৰ খেদি পঠিয়াই দিলে আহমেদাবাদত থকা যিমান আছিলে তাততো এখন PILও নহ'ল এখন পিটিশ্যনো নহ'ল অসমততো মই ডেইলি কেছ খেলি আছো আৰু কেছ কৰা মানুহখিনিও অসমীয়া উকিলখিনিও অসমীয়া গতিকে আমাৰ জাতিটোৰ ভিতৰত একতা থাকিলে মোদী ডাঙৰীয়াৰ চৰকাৰখনৰ পৰা অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমি বহুত সুবিধা ল'ব পাৰোঁ যদি আমাৰ নন কম্প্ৰমাইজিং হয় বিদেশী প্ৰসংগত মুখ্যমন্ত্ৰীয়ে দিলে আন এক ভয়ংকৰ বিস্ফোৰণ ঢাকা ডুবাই ইছলামাবাদৰ 2895টা ফেচবুক একাউণ্ট আছে এই ফেচবুক একাউণ্টসমূহে সমৰ্থন কৰে কংগ্ৰেছক পেলেষ্টাইন আৰু অসমৰ বাবে কাম কৰে এই একাউণ্টসমূহে জুলফিকাৰ আলীৰ দিনৰে পৰা পাকিস্তান আৰু বাংলাদেশৰ অসমৰ প্ৰতি আকৰ্ষণ আছে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে আজি 50 বছৰৰ পৰা জুলফিকাৰ আলীৰ ভুট্টোৰ দিনৰ পৰা পাকিস্তানৰ লিডাৰশ্বিপৰ ষ্টেটমেণ্টত এইবোৰ অসমত প্ৰবন্ধ বহুত আছেই যে যিহেতু অসমখনক প্ৰস্তাৱ কৰা হৈছিল যে এখন পাকিস্তানৰ লগত যাব গোপীনাথ বৰদলৈ যাব নিদিলে গতিকে অসমৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট এটা স্বাধীনতাৰ দোকমোকালিতে আৰম্ভ হৈছিল আজি নহয় অপাৰেশ্যন সিন্দুৰৰ বাবে কংগ্ৰেছৰ নৰেন্দ্ৰৰ সাৰেণ্ডাৰ শ্লোগানৰ বাবে ৰাহুল গান্ধীক আৰ্মিৰ সাৰেণ্ডাৰ আখ্যা মুখ্যমন্ত্ৰীৰ গতিকে ৰাহুল গান্ধীৰ গোটেই প্ৰচেষ্টাটো নৰেন্দ্ৰৰ সাৰেণ্ডাৰ নহয় ইণ্ডিয়ান আৰ্মি সাৰেণ্ডাৰ নৰেন্দ্ৰ মোদীয়েতো যুঁজ কৰা নাই বিমানততো পাইলট মোদী নাছিলে কোন আছিল আমাৰ সেনা বাহিনী আমাৰ বায়ু সেনা তেওঁ নৰেন্দ্ৰৰ সাৰেণ্ডাৰ কোৱা নাই ইণ্ডিয়ান আৰ্মি সাৰেণ্ডাৰ তেওঁ কৈ আছে একেদৰে মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজাক লৈ উভতি ধৰিলে সাংসদ গৌৰৱ গগৈক আজিলৈকে হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিবলগীয়া হোৱা নাই ঘৰৰ মানুহ বিদেশী তেওঁ ক্ষমা খুজিব লাগে নে মই ক্ষমা খুজিব লাগে ক্ষমা কিয় খুজিব লাগে মোৰতো ল'ৰাও অসমীয়া ইণ্ডিয়ান মোৰ ছোৱালীও ইণ্ডিয়ান মই কিয় ক্ষমা খুজিব লাগে এই চিন্তাবিলাক কিমান বেয়া যিজনৰ ঘৰত গোটেইকেইটা ভাৰতীয় তেওঁ ক্ষমা খুজিব কাক ক্ষমা খুজিব যাৰ ঘৰত গোটেইকেইটা বিদেশী ইপিনে কটন কলেজৰ সন্মুখত গোমাংস পেলোৱাৰ কাৰ্যত ক্ষোভ মুখ্যমন্ত্ৰীৰ
কোনেও প্ৰতিবাদ নকৰাক লৈ ক্ষোভ উজাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো মাংসৰ বিৰুদ্ধে কথা কোৱা মানুহ কমি অহাৰ কথাও ক'লে মুখ্যমন্ত্ৰীয়ে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ